Hello everyone, welcome to my channel Civil Quick Revision. আজি এটা নতুন ভিডিও আপোনালোকৰ আগত আনিছো স্ট্ৰাকচাৰাল মেকানিক্সৰ ওপৰত যেহেতু বহুতে মোক ৰিকুৱেষ্ট কৰিছিলে স্ট্ৰাকচাৰাল মেকানিক্সৰ মেম প্লিজ কোৱেশ্চনছ আনিব স্ট্ৰাকচাৰাল মেকানিক্সত স্ট্ৰেংথ অফ মেটেৰিয়েলছো পৰে আপোনাৰ ইঞ্জিনিয়াৰিং মেকানিক্সৰো কিছুমান কোৱেশ্চনছ থাকে বা আপোনাৰ স্ট্ৰাকচাৰাল এনালাইচিছৰো থাকে যি থাকিব মই আপোনালোকক কৰোৱাই গৈ থাকিম এক্সামৰ আগত চিন্তা নকৰিব আপোনালোকে আৰু যেহেতু যিসকলে মোৰ এপটো ডাউনলোড কৰা নাই চিভিল কুইক ৰিভিজন ডাউনলোড কৰি ল'ব আৰু আপোনালোকে তাতে ফ্ৰী কিছুমান টেষ্ট আছে ফ্ৰী টেষ্টবিলাকো দিব আৰু যিসকলে টেষ্ট চিৰিজটো যিটো পেইড টেষ্ট চিৰিজটো বাই কৰি ল'ব ঠিক আছে এইকেইদিনে আপোনালোকৰ হাতত সময় আছে যিসকলে টেষ্ট চিৰিজ দিয়া নাই প্লিজ ষ্টাৰ্ট কৰি দিব আমি এতিয়ালৈকে দুটা টেষ্ট চিৰিজ আপলোড কৰিলোঁ টোটেল 6টা দিম দুটা আপলোড কৰিছোঁ নিজকে টেষ্ট কৰক যিমান সোনকালে পাৰে টেষ্ট চিৰিজটো দিলে নিজৰ ইম্প্ৰুভমেণ্টকেইটা দেখা যাব দেখা একদম এক্সামৰ সময়ত বহুত ভাল স্ক'ৰ আহিব আৰু বহুতৰ মই ফাৰ্ষ্ট এটেম্পটত যিসকল ষ্টুডেণ্টছে টেষ্টবিলাকত ভাল মাৰ্কছ পোৱা নাছিলে বহুত কম মাৰ্কছ আহিছিলে মানে যি হ'লেও ফাৰ্ষ্ট টেষ্টটো চবৰে বেয়া হয় তেওঁলোকে এনালাইজ কৰি পিনে আকৌ বহুত ভাল নম্বৰ আনিছে আপ টু 75 to 78লৈকে আহিছে তাৰমানে ভাবক যদি সিমান মাৰ্কছ আহিব পাৰিছে আপোনালোকক ডেফিনেটলি মেইন এক্সামতো তেনেকুৱা ধৰণৰে আহিব তো সেইকাৰণে বহুত জলদি কৰিব টেষ্ট চিৰিজটো লৈ ল'ব So, okay, the first question to solve section modulus Z is expressed as section modulus to me can express korbo paru Z is equal to moment of inertia divided by centroidal half of the centroidal distance ami jetu koru mane thik ase to I by y thik ase to y to ami depend koribo ki section hoy jodi rectangular hoy ami y is equal to d by 2 adha leke lom thik ase hetu bostu mane I by y is the formula for section modulus that's also question number 2 if thickness and width of each plate of a laminated spring BT and W এটা মানে আপোনাৰ প্লেট আছে তাতে থিকনেস টু তাৰ T কৈছে width টু W কৈছে মোমেন্ট অফ ইনাৰ্শিয়া কিমান হ'ব এনেটো আমি ৰেক্টেংগুলাৰ প্লেটৰ কাৰণে BD কিউব বাই 12 বুলি লিখো এতিয়া যদি এটা width টু W দিয়া আছে আৰু থিকনেস টু T দিয়া আছে তো W T কিউব বাই 12 হ'ব হয় না তো অপচন এ হ'ব এটা কাৰেক্ট আনসাৰ So C to 3 to solve neutral plane of a beam বুলি কলে কি বুঝে is in the middle of থাকে না passes through the CG center of gravity na is one whose length remain unchanged during the deformation the lie at the bottom fiber of থাকে যেটো neutral plane আমাৰ যেটো neutral plane এটো যদি beam of cross section to আকো বা এটো আপোনাৰ longitudinal section to এনেকে মই show কৰিছো যদি কিবা এটা ডিফৰ্মো কৰে আপুনি ষ্ট্ৰাকচাৰটো বিমটো যদি এটা ডিফৰ্মো কৰে তেতিয়া মানে আমাৰ নিউট্ৰেল প্লেন যিখন হয় ন হেখন মানে ইজ ওয়ান হুজ লেংথটো মানে ৰিমেইন আনচেঞ্জ থাকিব ডিউৰিং দি ডিফৰ্মেশন হেতু কথা কৈছে ঠিক আছে মনত ৰাখিব এইবিলাক ভুল নকৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন আহি থকা দেখাও গৈছে কোৱেশ্চন নম্বৰ 4 সব মোমেন্ট অফ ইনাৰ্শিয়া অফ এ স্কয়াৰ অফ এ সাইড D about the diagonal কিমান হ'ব এটো সক এটা যদি মই স্কয়াৰ আকো স্কয়াৰৰ যদি সাইড টু DD হয় হয়নে তাৰ এটা মই ডায়াগোনালটো এটো ধৰি লওক ডায়াগোনাল অকন বেয়া হৈছে আৰু ডায়াগোনালটো আপোনালোকে আঁকি ল'ব ডায়াগোনালটো কিমান হ'ব আমাৰ লেংথটো এক সেকেন্ড আমিটো D ৰুটটো লিখিব পাৰো হয়নে D ৰুটটো লিখিব পাৰো এটো D ৰুটটো লিখিব পাৰো এতিয়া যদি আপুনি এটো যদি সাইড ডায়াগোনালটো এটো দুটা আমি ট্ৰায়াঙ্গুলাৰ নিচিনা হৈ থকা নাই জানো এটা এটা ট্ৰায়াঙ্গল এটা এটা ট্ৰায়াঙ্গল তো মই জাস্ট এনে আপোনালোকক বুজাবলৈ কাৰণে কৰিছো এটা যদি ট্ৰায়াঙ্গল হয় দুটাৰে এটা মানে ইয়াৰ বেসটো এটো D ৰুটটো হয়নে এতিয়া সৰি এটা সক কি কৰিব লাগে যেটো আমাৰ ডায়াগোনাল অফ দ্য স্কয়াৰ হয় মানে এ টু ডায়াগোনাল নহয় জানো হেতু মানে আমাৰ বেস অফ দ্য ট্ৰায়াঙ্গুলাৰ লগত ইকুৱেল হয় ট্ৰায়াঙ্গুলাৰ যেটো বেস হয় হেতু ইকুৱেল মই হেকাৰণে D ৰুটটো লিখি দিছো তাৰছত যেটো হাইট অফ দ্য ট্ৰায়াঙ্গল হয় মানে এটো হাইট যেটো হ'ব এটো হাইটটো কিমান হ'ব হেতু আপোনাৰ হাফ অফ দ্য স্কয়াৰ ডায়াগোনাল যিমান হয় a by √2 মানে সৰি d by যেনেকে √2 তাৰ যদি হাফ কৰে তাৰ মানে কিমান d by √2 কম মানে হাইট ইজ ইকুৱেল টু d by √2 মই জাস্ট বুজাবলৈ কৈছো মানে ঠিক আছে তো হেতু মই ইয়াতে কৈ দিছো জাস্ট লিখি দিছো এবাৰ সব যেটো আমাৰ লিখি ল'ব যদি আপোনালোকে ভাবে অকমান কনফিউজিং হয় ডায়াগোনাল অফ এ স্কয়াৰ যেটো হয় আমাৰ হেতু হ'ব বেস অফ ট্ৰায়াঙ্গলৰ লগত সমান হ'ব ঠিক আছে কেনেকে কৰে হেতু দেখাইছো বেস অফ দা ট্ৰায়াঙ্গল বি লিখিছো তো আমাৰ এটো কিমান হ'ব d √2 হ'ব এই কাৰণে তাৰপিছত যদি হাইট অফ দা ট্ৰায়াঙ্গল কৰো আমি হাইট অফ ট্ৰায়াঙ্গল হাইটটো কিমান পাম আমি ট্ৰায়াঙ্গলৰ হাইটটো তো হাফ অফ দা স্কয়াৰ ডায়াগোনালৰ যেটো হাফ হয় হেতু লিখি ল'ব তো তাৰ মানে a by √2 by half হলে কিমান হ'ব সৰি এটো d আছিলে d by √2 হ'ব তাৰ মানে হাইট ইজ d by √2 হয়নে এতিয়া কি কৰিব আপুনি যেনেকে মোমেন্ট এটা কোৱেশ্চনটো কি দিছে আমাক সব মোমেন্ট অফ ইনাৰ্শিয়া দিছে ডায়াগোনাল সাইডত ঠিক আছে তো এটা কি কৰিব আমাৰ যেটো মোমেন্ট অফ ইনাৰ্শিয়া হয় ফৰ দ্য স্কয়াৰ in a diagonal side
square in the diagonal side is 2 times of moment of inertia of a triangle. I মানে moment of inertia triangular base or moment of inertia 2 times হ'ব এটা 2 times যদি আমি triangular base এটো যদি triangle হয় triangular আমাৰ যেটো base হয় আৰু এটো যেটো centroidৰ যেটো moment of inertia পৰে b h cube by 36 লিখো আৰু যেটো আমাৰ এটো baseত লিখো ধৰক এটো xx I xx to কিমান হ'ব baseত আমাৰ b h cube by 12 ঠিক আছে এটো আমি মন ৰাখিব সেন্ট্ৰয়েডাল হেৰি কিটাও মন ৰাখিব কোন কিটা পইণ্টত কিটো হয় যদি বেসত লিখো তাৰমানে b h cube by 12 হ'ব এটা b ভ্যালু টু কিমান b টু আমাৰ বেস আমাৰ d ৰুট টু নাছিলে জানো মানে এটো সব আমাৰ width টু d by root 2 আৰু h height টু কিমান পাইছিলো d by root 2 whole cube তাৰপিছত আৰু 12 এটো যদি আপুনি ক্যান্সেল কৰে গুটেটো আপুনি এই গুটে কিটা যদি ক্যান্সেল কৰে আপুনি এটো d cube by 12 পাবো এটা d এর জায়গাত আমাৰ অপশনটো a দিয়া আছে সকে চাইলো মই কি দিয়া আছে ঠিক আছে d এ দিয়া আছে d cube by মই মানে বেলেগ এটা a সাইড থাকা কৰিছিলো সো a বুলি মই একাৰণে কব খুজিছো ঠিক আছে এটো নালাগে d cube by 12 আপোনালোকে এনেকে ডাইৰেক্ট মনত ৰাখিব পাৰে d cube by 12 হয় মোমেন্টামটো ফ্ৰম দ্য ডায়াগোনাল এক্সামত মই জাস্ট কেনেকে আহিলে হেতু শো কৰিছো তাৰছত জব দা ইন দা I section the bending moment is restricted mainly by যদি এটো I section এটা মই বনাও তাতে মানে bending moment is restricted কোনে মানে restrict কৰিব flanges এটো flange হয় this is web and this is flange তো কৈছে both flange and web না web না flange কোনটো আমাৰ ৰেজিস্ট কৰে বা flanges টো মানে bending moment টো ৰেজিস্ট কৰিব মানে ধৰক ঠিক আছে question number 6 এটা polar moment of inertia of a hollow shaft having d মানে d to outer diameter and small d is the inner diameter তো মানে polar moment of inertia যেটো p I p হয় sorry এটো jp হয় আমাৰ polar moment টো আমি jp লিখিব পাৰো ঠিক আছে আৰু নরমাল moment of inertia টো I বুলি লিখিব তো এটো আমাৰ ফর্মুলাটো কি হ'ব hollow circular shaft ৰ কাৰণে হেতু সব এটো কি হ'ব আপোনাৰ এটো pi 32 by d to the power 4 minus small d to the power 4 অপশন আপোনাৰ এটো b হ'ব ঠিক আছে এটো মানে যেহেতু jp হয় আমাৰ jp কোৱেশ্চনটা আছিল না jp টো আমি কি বুলি লিখিব পাৰো হেতু আমি এটা আমাৰ ইকুৱেশন আছিল ন আমাৰ এটো সব আমাৰ যোনটো পোলাৰ মোমেন্ট অফ ইনাৰ্শিয়া হয় হেতু মানে কি হয় মেইনলি জিবিলাক অবজেক্ট মানে যত রোটেশনাল সিমেট্ৰি থাকে এটা শাফ্ট বুলি কৈছে বা আমাৰ সার্কুলার বা আমাৰ সার্কুলার স্ফিয়ার বা হেনেকুৱা ধৰণৰ রোটেশন জিবিলাক রোটেট কৰিব পাৰো আমি যিকোনো সিমেট্ৰি ধৰিলা সেম টাইপ হ'ব পাৰে ঠিক আছে তে যেনেকৈ হলো সার্কুলার টিউব হ'ব পাৰে যিকোনো হ'ব পাৰে তো আমি সেই বস্তুটো মানে পোলাৰ মোমেন্ট অফ ইনাৰ্শিয়া হিচাপে যদি জেপি বুলি মই ধৰো বা আপুনি যেনেকৈ ধৰে তো আপুনি মোমেন্ট অফ ইনাৰ্শিয়া xx আৰু yy ডিসটেন্স দুইটা যদি সাম কৰে তাৰ মানে দুইটা সেমে হ'ব তো তেতিয়া যদি I xx I yy যদি সেমে হয় তাৰ মানে 2I xx হ'ব পাৰে 2I yy হ'ব পাৰে আমি তেনেকৈ কৰিব পাৰো হয়নে 2 টাইমস অফ যদি আমি আপোনাৰ এটো কি কৈছে হলো সার্কুলার শ্যাফ্ট কৈছে না হলো সার্কুলার শ্যাফ্ট বুলি কৈছে তো আমি এতিয়া ইউজুয়ালি তো সার্কুলার শ্যাফ্টৰ কাৰণে আমাৰ pi d cube by আপোনাৰ সার্কুলার সেকশন কৈছে ন হলো হলে pi d cube by আপোনাৰ 64 হয় তো এটো যদি 2 টাইমস হয় তো 32 হ'ব pi d to the power 4 by 32 যেহেতু আমাৰ এটো যেহেতু আউটাৰ এন্ড ইনাৰ বুলি কৈছে ন তো এখানে মাইনাস কৰি দিব লাগিব d to the power 4 minus capital minus small আমি কৰি দিও হেতু বস্তু সিম্পলি বুজি লওক এতিয়া এইখিনি বস্তু অকমান ডিটেইলত বেলেগকে এটা ক্লাস কৰাব লাগিব কনফিউজন হৈ যাব নহলে ঠিক আছে এতিয়া সব আপনি কোৱেশ্চন নম্বৰ 7 লৈ আহক the center of gravity of a hemisphere এটা যদি মই আকো ঠিক আছে তাৰ center of মানে কি কৈছে of radius r from its base from its radius to r base ৰ পৰা ধৰি লওক এটো r distance আকিছে measured along vertical radius is কিমান হ'ব আপোনাৰ 3r by 8 মানে ইয়াৰ যে center of gravity হয় মানে 3r by 8 ত থাকে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আৰু কমন কোৱেশ্চন হয় মানে আহি থাকা দেখা যায় এটো আপোনালোকে ভুল নকৰিব এতিয়া সব কোৱেশ্চন নম্বৰ 8 টো কি কৈছে in a triangular section of b into h আপোনাৰ breadth আৰু height দিয়া আছে তাৰছত কৈছে if width is reduced to half and height is double তেতিয়া then I axis increase by কিমান হ'ব আমি এনে জানো যে আপোনাৰ যদি এটা triangular section আকো I axis যদি বেসত লয় এটা centroid বুলি তো কৈ দিয়া নাই center of gravity I axis তো আমাৰ bh cube by এনে 12 হয় যেহেতু আমাৰ কোৱেশ্চনটোত b into h বুলি ক'লে তাৰ পিছত কৈছে width to half কৰি দিলো height to double কৰি দিলো
তো আমি ধৰি লম মোমেন্ট অফ ইনাৰ্চিয়া ফাৰ্ষ্ট টু bh cube by 12 হয় তো I2 to যেটো হয় চেঞ্জ কৰি দিছে তাৰ মানে হাফ অফ দা উইথ b by 2 আৰু আপোনাৰ হাইট টু 2 টাইমছ কৰি দিছে 2h bh cube by 12 বা bh cube by 12 এনেকৈ কৰি দিও তো আপুনি যদি এটা I1 by I2 কৰে তেতিয়া কিমান হ'ব bh cube by 12 by b by 2 into 8h cube by 12 এতিয়া যদি 2 2 এটা 4 times cancel হ'ব b cancel হ'ব h cube cancel হ'ব 12 cancel হ'ব তো ইয়াতে 1 by 4 থাকি যাব I1 by I2 is 1 by 4 এতিয়া I2 to লাগে ন I2 is equal to 4 times of I1 হয় ন এটা আপোনাৰ অপচন বি উইল বি দা কারেক্ট আনসার হেতু তেনেকে কৈছাম তো কোশ্চেন বেলাক অলপ পঢ়ি মেলি ভালকে চাব বহুত ইজি হয় তেনেকে একো বেলেগ হোৱা নাই ঠিক আছে তো আমাৰ অপচন বি উইল বি দা কারেক্ট আনসার এতিয়া সো কোশ্চেন নম্বৰ 9 to কি কৈছে in a circular section of diameter d circular section টা আছে diameter d হয় if d is double then polar moment of inertia will be increased by কিমান হ'ব এতিয়া আমি অথনি কৈছিলো আপোনাক polar moment of inertia I মানে আমি ip বা আমি jp লিখিব পাৰো polar moment of inertia টো আমি pi by 32 d to the power 4 লিখিব পাৰো ঠিক আছে for circular section এতিয়া যদি d টো ডাবল হৈ যায় তেতিয়া আমাৰ কিমান হ'ব এটো যদি j বা ip1 এ ধৰক ip1 ip2 টো যদি কৰো d টো যদি ডাবল কৰি দিছে তাৰ মানে এটো আপুনি ডাবল কৰি দিও 2 d to the power 4 ডাবল হৈ গলে আপুনি কিমান পাম এতিয়া এইখিনটো সেমে হল মানে আমাৰ এটো বস্তু কিমান টাইমছ হ'ব 2 to the power 4 হলে আমাৰ 16 times of ip1 হ'ব হয়নে তো আমাৰ অপচন সি উইল বি দা কারেক্ট আনসার আপোনালোকে এটো কৰি চাব এই যেটো কোশ্চেন pi by 32 d to the power 4 এটো তো সেম হয় ip সমান এটা পুট কৰি দিছো আৰু 2 to the power 4 to 16 হল সেইকাৰণে ঠিক আছে না কোশ্চেন নম্বৰ 7 নলে আহক the moment of inertia of a semicircle of a diameter d semicircular যেটো মানে আপোনাৰ সুধিছে আমাৰ moment of inertia of a diameter d about its base diameter the b diameter মানে আমাৰ moment of inertia টো লাগে তো আমি এটো কেনেকৈ কৰিম এটা চাব হা এটো অকমান জাস্ট সিম্পলে হয় মই জাস্ট অলপ কৰি দেখাবই লাগিব আপোনালোকে নিজৰ কপিত কৰি চাব নহলে মানে ডাইৰেক্ট ফৰ্মুলাত মুখস্থ কৰিলে পৰীক্ষা দিনা পাহৰি যোৱা চান্স বহুত থাকে ঠিক আছে ৰব মই অকমান ৰিমুভ কৰি লৈছো এখিনি বস্তু আপোনালোকে যি সকলে ধৰি লওক টেষ্ট সিৰিজটো জয়েন কৰা নাই হেতু প্লিজ কৰি লব ঠিক আছে মোৰ এপটো ডাউনলোড কৰি তাতে ভালেখিনি আপোনালোকে প্ৰেক্টিস কৰিব পাৰিব আমি জিএস ৰ টেষ্ট সিৰিজ আনিম বুলি ভাবি আছো জিএস ৰ টেষ্ট সিৰিজ বহুতে বিচাৰিছিলেও মানে আপোনাৰ আমি হেতু কথা ডিসকাস কৰিম লাষ্টত এতিয়া বাৰু কোৱেশ্চন কেটা কৰি লওঁ এটা সব এটো যেটো কলে at the base of diameter to moment of inertia কিমান হ'ব আমি এটা বস্তু জানো moment of inertia টো a r square বুলি লিখিব পাৰো বা a k square বুলি লিখিব পাৰো ঠিক আছে এতিয়া সব for মানে circular section যদি কৰে আপোনাৰ মানে k value টো d by 4 আমি লম ঠিক আছে এৰিয়া টো কি হয় সার্কুলার এরিয়া পাই বাই 4 d স্কয়ার নহয় জানো তো সেমি সার্কেল হয় মানে পাই বাই 4 ৰ আধা কৰক d স্কয়ার তো আধা কৰি দিলে কিমান হ'ব পাই বাই 8 d স্কয়ার পাম হয় না তো আমি a পুট কৰক পাই বাই 8 d স্কয়ার আৰু k স্কয়ার তো কিমান হ'ব লিখিছো ফৰ সার্কুলার সেকশন d by 4 হ'ব স্মল d লিখক d by 4 হোল স্কয়ার এটো যদি কৰে আপুনি পাই বাই d to the power 4 128 আহিব লাগে তো আমাৰ অপচন সি উইল বি দা কারেক্ট আনসার ঠিক আছে তেনেকে কৰি চাব লাগিব আৰু কিছুমান মনত ৰাখিলেও আহি যায় বাৰু এক্সামত তথাপি কথা নাই এটা কোশ্চেন নম্বৰ 11 লৈ আহক the moment of inertia কি কৈছে আপুনি চাই লওক moment of inertia of a hollow circular section of moment of inertia লাগে whose external diameter দিয়া আছে 8 internal দিয়া আছে 6 then about the centroid ঠিক আছে hollow circular section এটা যদি আপোনাৰ মানে internal diameter দি 6 হয় আৰু বাহিৰৰটো 8 হয় ঠিক আছে বাহিৰৰটো 8 হয় বাহিৰৰ 6 হয় এটা আমাৰ ফৰ্মুলাটো কি হয় moment of inertia এটো not polar moment of inertia this is অকল moment of inertia so d by 64 d to the power pi by 64 d to the power 4 minus small d to the power 4 এতিয়া আমি ভ্যালুটো পুট কৰিম ক্যাপিটাল d দিয়া আছে 8 cm না 8 to the power 4 minus 6 to the power 4 এটো ক্যালকুলেট কৰি চাব 137.45 cm to the power 4 পাম আমি 137.45 cm to the power 4 পালো ঠিক আছে now 12 লৈ আহক a circular hole of 50 mm diameter so circular hole এটা কৰিছে 50 mm diameter হয় is cut from a circular disc এটা circular disc পৰা কাট কৰি দিছে of 100 mm diameter এই ডাঙৰটো diameter হল 100 mm as shown in the figure the center of gravity will lie center of gravity ক'ত থাকিব যদি এই সেকশনটো কাট নকৰা হলে আমি center of gravity মাজত হল হয় এটা যদি কাটি দিলো এখিনি নাই মানে
obviously এইখিনি এইটো সাইডে আহিব কোবাত in the bigger circle হ'ব দিছো অপচন at the center নহয় at the smaller circle of the center to নহয় in the whole হেতু নহয় in the bigger circle এবিলাক মানে আপোনালোকে কমন মানে বস্তু হয় ভুল নকৰিব তো 13 to solve the moment of inertia of a square of a side A about an axis through a center of gravity এতিয়া যদি এটা স্কয়াৰ আকো সাইড A হয় ইয়াতে আকো সেন্ট্ৰয়ডৰ মানে মাজেদি কিমান হ'ব হদিছে সেন্টাৰ অফ গ্ৰেভিটি এটো আমি ইনে জানোই এটা মানে সেকশন ৰেক্টেঙ্গুলাৰ সেকশনে হক বা জি হক মেইনলি মানে moment of inertia b d cube by 12 হে কৰো হয় না এতিয়া ইয়াৰ কাৰণে যদি b to a হয় d to a হয় তো তাৰ মানে a to the 4 by 12 নহব জানো তো অপচন সি বিটা কারেক্ট আনসার হেতু কথা বুজাইছে 14 to solve center of gravity of a thin hollow cone এটা thin hollow cone যদি আকো এটো যদি কোন হয় মানে hollow cone আৰু মানে খালি আছে তো কোন ভাল হোৱা নাই মোৰ আকাটো তেতিয়া তাতে মানে কি কৈছে axis of symmetry of a height of কিমান axis of যেটো symmetry হ'ব এটো কিমান হ'ব 1/3 of the total height above base এই বেসৰ পৰা মানে above baseৰ পৰা আমাৰ মানে h/3 বা 1/3 যেটো হয় তাতে আমি মানে center of gravity পাম 1/3 of the total height above আমাৰ b হ'ব ঠিক আছে তাছে 15 to solve the proportion of second moment of area about the centroidal axis to the second moment of area about the base of a rectangle এটা কোৱেশ্চন তো বহুত ভালকে পঢ়িব second moment of area কথা যেটো বুজালে হেতু মিনিং তো কি হৈছে জানেনে হেতু মই হেতু আমাৰ moment of inertia of a মানে প্লেন এৰিয়াৰ কথাই কৈছে মানে সেকেন্ড মোমেন্ট অফ এৰিয়া দেখি মানে ভুল নকৰিব ভয় নাখাৰব এটা মিনিং হ'ল মোমেন্ট অফ ইনাৰ্শিয়া অফ এ প্লেন এৰিয়াৰ মোমেন্ট অফ ইনাৰ্শিয়া কথাই কৈছে ঠিক আছে এতিয়া হদিছে প্ৰপৰশন মোমেন্ট অফ ইনাৰ্শিয়া প্লেন এৰিয়া যদি সেন্ট্ৰয়েড থ্ৰেডি যায় মানে এটো যদি সেন্ট্ৰয়েডৰ থ্ৰেডি যায় তেতিয়া কিমান হ'ব ৰেক্টেঙ্গুলাৰ সেকশন আৰু এটা হ'ল এক্সিস অফ মোমেন্ট অফ এৰিয়া অফ moment of area about the base এটা হল centroid আৰু এটা হল base তো কিমান হ'ব আমি moment of inertia কথাই কৈছে ন তো b d cube by এনে আমাৰ মাজেদি গলে 12 হয় আৰু যদি ইয়াৰ যদি আমাৰ বেসে দি যাও মানে ix ধৰি লওক বেস বুলি ix আমাৰ তো b d cube by আমাৰ সৰি b d cube by আমাৰ 6 হয় ঠিক আছে এইটো বস্তু আমি এতিয়া হেৰি কৰিম b d cube by সৰি 6 নহয় মই জাস্ট ভুল হৈ গল পটকে b d cube by আমাৰ 3 হল এটো ডেৰিভেশন কৰিবলৈ হলে আমি উলাব পাৰিম বাট এতিয়া কাৰণে মনত ৰাখক b d cube by আমাৰ 3 হ'ব এতিয়া যদি আপুনি এটো ডিভাইড কৰি দিয়ে কিমান হ'ব b d cube by 12 by b d cube by 3 এটো যদি ক্যান্সেল কৰে তেতিয়া হলে এটো 3 টু পৰ যাবগে তাৰমানে 1 by 4 হয় না 1 by 4 মানে কি 0.25 হ'ব আমাৰ আনসাৰ হেতু হদিছে প্ৰপৰশন টু মানে এই ৰেশিও টু প্ৰপৰশন টু হদিছে ঠিক আছে তেনেকে আপোনালোকে কৰিব এনেকুৱা একো টান নহয় কোৱেশ্চন কিটা দেখি বহুত ইজি কোৱেশ্চন হয় আপোনালোকে সবে পাৰিব মই ভাবো এক্সামত আৰু QIQ কোৱেশ্চন পেপাৰ বিলাকত এইবিলাকেই কোৱেশ্চন আছে মই কৰাই দিয়া ৰিজন এইটো আপোনালোকে যদি ফাৰ্স্ট ৰিভিজন হয় ঠিক আছে 16 to solve the point through which the whole weight of the body weight of the body act irrespective of the position to মানে beside is known as কি বুলি কওঁ তো moment of inertia center of mass the center of gravity the center of percussion the center of gravity to of center of gravity হ'ব because the whole weight to that মানে body to act কৰিব the center of gravity এই কোৱেশ্চনটো বহুত কমন কোৱেশ্চন very important also and common question তো আহি যাব পাৰে ঠিক আছে তাৰপিছত সব 17 the moment of inertia of a rectangular section 3 meter wide 3 centimeter wide and 4 centimeter deep ঠিক আছে তেনেহলে passing through center of gravity and parallel to its width is কিমান হ'ব আমাৰ এটা আমি কৰি চাব লাগিব আমাৰ যদি কৰো x মানে আমি সেন্ট্ৰয়েডত যদি লং সেন্ট্ৰয়েড বুলি কৈছে ন passing through center of gravity bd cube by 12 তো b দিয়া আছে 3 আৰু d দিয়া আছে 4 তো এটো কৰকচোন তেতিয়া আপুনি 16 centimeter to the power 4 পাব এটো অপচন 16 হ'ব ঠিক আছে তাৰপিছত সব কোৱেশ্চন নম্বৰ 18 লৈ আহক moment of inertia of a thin rod of mass m এডাল thin rod আছে তাৰ mass to m তাৰ length to l about its axis through its center of gravity তাৰ মানে moment of inertia and perpendicular is length or perpendicular মানে তো কিমান হ'ব moment of inertia এটো ml² by 12 হয় তো মুখস্থ কৰি দিব ঠিক আছে এবিলাক আমি ক্লাস 12 ত পাই আহা বস্তু কিছুমান বস্তু মনত আহিও যায় আগতে কৰিছে আগতে এবিলাক তথাপিও এতিয়া আপোনালোকে কৰিব পাৰিব এটা সব কোৱেশ্চন নম্বৰ 19 in case of principal axis of a section মানে principal axis of a section যদি থাকে মানে হয় মানে সেই কেছটোত মানে কি বুলি কয় sum of the moment axis of a section নে এটো কি বুলি বুজায় difference of the moment of inertia is 0 নে product of the moment of inertia is 0 নে all of the above নে none এটো হ'ব product of moment of inertia যেতিয়া 0 হ'ব সেই কেছটোত principal axis of a section বুলি আমি বুজাও এটো মনত ৰাখিব
Question number 20. Which of the following cases gives the least moment of inertia in case of a square? Square of mane kuntu side of ami mane least moment of inertia paam. Hetu hol moment of inertia about the diagonal. Diagonal at ami least moment of inertia to it is a square hoy to square nisna howa nai baro ei diagonal side to ami least paam. ঠিক আছে এইখিনি আপুনি আনসার কি কিটা মই তলত দি দিছো মোৰ ডিপিপি সেকশন ইউটিউব মিসেলেনিয়াস সেকশনত পাই যাব এই পিডিএফ টো আপোনালোকে এটা সক হেতু পার্ট এটা মই কোশ্চেন কৰালো এতিয়া মই শিয়ার স্ট্রেস ইন আ বিম হে তাৰে অলপ তাৰ মানে অকমান কোশ্চেনস কৰাম ঠিক আছে মই আপোনালোকক যিমান পাৰো বহুত বস্তু আনিবলৈ চেষ্টা কৰিছো একেটা ভিডিওতে নেক্সট ভিডিও কেইটামানত মই আৰু যি বাকি আছে কলম থাকক বা আপোনাৰ থিক এন্ড থিন সিলিন্ডাৰ আমাৰ সমৰ যি আছে যেনেকৈ আহিব পাৰে সেইখিনি পৰাই মই কৰাম ঠিক আছে এটা সক কোশ্চেন নম্বৰ এটো সক shear stress in a rectangular beam shear stress rectangular যদি এটা rectangular যদি beam হয় তাৰ মানে shear stress to কেনেকুৱা হ'ব parabolic variation linear variation cubic variation and none of the above এইকিটা আমি in depth কৰি চাব লাগিব বা তথাপি এতিয়া কাৰণে মনত ৰাখক এটো rectangular sectionৰ কাৰণে যেটো আমাৰ stress diagram হয় এটো আমাৰ parabolic হয় মানে এনেকুৱা হ'ব এটো parabolic variation হ'ব অপচন এ এটা correct answer so 2 to solve shear stress in a beam occur due to beamot je shear stress hoy hetu kihor karone hoy bending moment only pure shear force only ne torsional force only ne transverse shear and torsional moment ei duta karone hobo transverse shear karone hobo torsional moment to karone shear stress to amar beamot ahe etu kotha kise that's it sub 3 and in a rectangular beam maximum shear stress occur rectangular beamot maximum shear stress kot hobo eta moi olaba kot dekhaisil so variation to jodi enaka shear stress jagama enaka hoy maximum apunar etu majot hobo ne nai to center ot hobo top fiber of the section anywhere cross the depth the bottom of the section only at the neutral axis it will only at the neutral axis যেটো মই কলো মাজত হ'ব this is also 4 number 4 to whole very common question or very repeated question and common question ratio of maximum shear stress to average shear stress কিমান হ'ব rectangular beam যদি হদিছে এটো 3/2 হ'ব option A will be the correct answer then এটো সব এটো common question very important ratio of maximum shear stress to the average shear stress in case of circular beam karone ki hobo apunar 4/3 hoy etu mono rakhibo ha ekdom bhul nokoribo exam a common question this is of 6 when a beam is subjected to transverse shear force jodi transverse shear force jodi beam ot dia jay then shear stress in the upper fiber এটা যদি beam আকো মই beamত যদি মই আপোনাৰ transverse shear force লগাইছো shear stress মানে upper sectionত কিমান হ'ব এটা 0 হ'ব upper most sectionত মানে shear stress 0 থাকে ঠিক আছে এটা সব 7 ratio of shear maximum shear stress to the average shear stress এতিয়া common question বাৰে বাৰে আহিছে this is 3/2 obviously option A will be the correct answer so 8 এতিয়া অকমান এটো কমপ্লেক্স কে দিছে এনেকুৱা কোৱেশ্চন বিলাক এৰি নি দিব কোৱেশ্চনটো ভালকে পঢ়ি চাব এটা কি কৈছে হতো what will be the depth of a beam or depth to হদিছে is 20 cm wide হয় মান subjected to shear force dia ase it is to be noted that in case the maximum shear stress is maximum shear stress dia ase to ami here depth to lage ami keneke korim maki maximum shear stress dia ase tau max dia ase amar কিমান কৈছে মই কৈ আছো tau max to আমি কি বুলি লিখিব পাৰো rectangular section 3/2 into এটো average লিখিব পাৰো average to যদি এফালে লৈ আহে 3/2 into average হ'ব হনে আমি এটা লিখম 3/2 into এটো tau average to কি লিখিব পাৰো মানে shear stress to কি force per unit area আমি এনেকৈ লিখিব পাৰো মানে আৰু tau max দিয়া আছে 32 এফালে লিখম is equal to 3/2 তা p মানে কি load to কিমান দিয়া আছে কোৱেশ্চন টো সব 10000 kg তা মানে 10000 ইয়াতে লিখম divided by area কিমান হ'ব area আমাৰ rectangular প্লেটৰ কাৰণে beam এটা হয় ন তো breadth into depth মানে আমাৰ যেটো depth লাগে হেতু d টো লিখি মানে হেতু d টো ইয়াপা পাই যাব d টো এফালে লৈ আহক তাছত 3/2 এটো for 10000 আৰু ফলে 20 আৰু ফলে 30 এটো যদি ক্যান্সেল কৰে আপোনালোকে যেটো 25 cm পাব মানে depth টো মানে 25 cm পাব এটো এনেকে কৰিব একো বেলেগ টান কোৱেশ্চন নহয় যেহেতু কোৱেশ্চনটো দেখি তেনেকা লাগে কোৱেশ্চন নম্বৰ 9 নহয় a symmetrical eye section is subjected to shear force এটা eye section আছে তো symmetric মানে shear force দিয়া গৈছে তো shear stress কিমান হ'ব across the section is maximum at which location shear stress মানে induce হ'ব section টো maximum কোনটো হ'ব কোনটো জায়গা extreme fiber ত নাই মানে ধৰি লওক eye section যদি মই আঁকিও eye section এটা যদি মই আঁকো তখন বেয়া হৈছে eye section এটা যদি আঁকিছো extreme fiber ত তাৰ মানে maximum হ'ব না shear stress at the bottom of the flange bottom of হ'ব না flanger
নে আপোনাৰ at the bottom of the flange in web portion নে at the neutral axis obviously এটা neutral axis or আমাৰ shear stress to maximum হ'ব যদি symmetrical মানে আপোনাৰ এইটো section হয় ন then 10 to sub maximum shear stress theory gives better result for যেটো maximum shear stress theory হয় ন এটো কিহৰ কাৰণে হয় ductile materials ৰ কাৰণে হয় এটো মনত ৰাখিব very theory type question মানে সুধি দিব পাৰে আৰু বেছি নাই আমাৰ 11 to হওক ratio of maximum shear stress to average shear stress একটা কোৱেশ্চনে পাই আছে for circular section is 4/3 হয় না 3/4 নহয় 4/3 মনত ৰাখিব তাৰপিছত 12 a rectangular cross beam of a cross section দিয়া আছে rectangular beam এটা আছে তাৰ আপোনাৰ দিয়া আছে depth ইমান আৰু breadth 200 ঠিক আছে এটো 100 breadth আৰু depth 200 subjected to shear force দিয়া আছে 20 kilonewton maximum shear stress লাগে maximum shear stress এতিয়া কৈছিলো 3/2 times of average sigma average 3/2 কৰকচোন এটো আপোনাৰ কিমান হ'ব এক সেকেন্ড এটো আপোনাৰ কিমান 20 kilonewton ন 20 দিয়া আছে kilonewton 10^3 লিখিব আৰু এৰিয়া মানে p/a এটো p/a লিখে এৰিয়া কিমান হ'ব আমাৰ এতিয়া দিয়া আছে 200 আৰু 100 সেকশন এটো যদি আপুনি মানে সলভ কৰে এখিনি কোৱেশ্চন কৰি পিনে আপুনি পাব 1.5 নিউটন per mm square option d will be the correct answer তো কৰি চাব একো বেলেগ টান নহয় 13 shear stress distribution over a rectangular cross section of a beam follow এতিয়া অলপ আগত পাই আহিছিলো parabolic path it is যদি beam হয় rectangular তাৰ আমাৰ shear stress distribution টো এনেকুৱা হ'ব মানে parabolic ঠিক আছে তাৰপিছত 14 shear stress on a beam section is maximum beam section on maximum হ'ব কেতিয়া at the center of the section of at the extreme free surface at the free edge at the neutral axis but not at the centroid of the section neutral axis ত হয় but centroid ত নহয় বুলি কৈছে but আপোনাৰ হ'ব at the centroid of the section centroid ত আমাৰ shear stress maximum পাম তাৰপিছত for ductile material the most appropriate failure theory কোনটো হ'ব ductile material ৰ কাৰণে এতিয়া অলপ আগত পাই আহিছিলো maximum shear stress theory টো হ'ব most appropriate failure theory এটো সব অলপ আগত পাই আহিছিলো না এটো maximum shear stress theory give better result for ductile material তো হেতুৱে কৈছে মানে most appropriate failure theory তাৰপিছত হ'ল according to Tresca yield locus Tresca এটা portion theory portion কিছুমান আছে মানে আমাৰ yield locus বিলাকৰ shape বিলাক কেনেকুৱা হ'ব সেইখিনি মই লাগিলে কৰাই দিম according to Tresca yield locus is কি হ'ব আমাৰ hexagon ঠিক আছে তো ইয়াৰে আনসাৰ কিটা তলতে দি দিছো আপোনালোকে মোৰ YouTube miscellaneous sectionত YouTubeৰ পৰা মোৰ এপৰ পৰা civil quick revision play store পৰা নহলে description পৰা civil quick revision play store পৰা ডাউনলোড কৰি ল'ব আৰু YouTube miscellaneous যেটো section হেতাতে মই DPP বিলাক দিছো daily practice problem যিবিলাক হয় আপোনালোকে এখিনি কৰিলেও ভালেখিনি problems বিলাক আপোনালোকৰ এক্সামৰ আগত হেল্প হ'ব আৰু মোৰ ভিডিওস বিলাকো যদি চাই থাকে মই বহুতখিনি ভিডিওস কৰাইছো মোৰ প্লেলিষ্ট চেক কৰিব এবাৰ আৰু এখিনি যদি কৰে আৰু মোৰ যেটো টেষ্ট সিৰিজ মই লঞ্চ কৰিছো টেষ্ট সিৰিজ প্লিজ এটো আপোনালোকে পাৰচেজ কৰি আপোনালোকে প্লিজ ট্ৰাই কৰিব দিবলে এতিয়ালৈকে মই দুটা দিছো ঠিক আছে এটো যেটো মোৰ APSC JEE কাৰণে স্পেশালি আপোনালোকৰ কাৰণে বনাইছো আপোনালোকে এটা মিনিমাম প্ৰাইস পে কৰিব আৰু প্ল্যাটফৰ্ম ফিজ এটা লাগি পিনে অলপ প্ৰাইসটো হাই হৈ যায় অলপমান বেছি নহয় তো আপোনালোকে পে কৰি পিনে টেষ্ট প্লিজ ট্ৰাই কৰিব ভালকে দিবলে আৰু নিজকে টেষ্ট কৰি সব যেহেতু বেছি দিন নাই আৰু আমাৰ হাতত তো আজিলৈ ভিডিওটো মানে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো সকলোৰ মাজত শেয়াৰ কৰি দিব